কৰবাত আল্ট্ৰাবাছ, আন কৰবাত বৃহৎ মাছ, কৰবাত আকৌ আদিযোগী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকৰ্ষণীয় ভেলাঘৰ। এই দৃশ্য ৰহাৰ দীঘলদৰী মিলনপুৰৰ। প্ৰায় 6খন গাঁৱৰ ৰাইজে একেলগে পাতিছে ভোগালী মেলা। গাঁৱৰ ডেকা গাভৰুৱে নিৰ্মাণ কৰি উলিয়াইছে তামিলনাডুস্থিত আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত 50 ফুট উচ্চতাৰ ভেলাঘৰ। 6খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত আমি ভোগালী মেলা আয়োজন কৰোঁ আৰু এই ভোগালী মেলাৰ মুখ্য আকৰ্ষণ হিচাপে আমি তামিলনাডুত অৱস্থিত আদিযোগী মন্দিৰৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আৰু এই ভেলাঘৰটো আমি কেৱল মুখ্য আকৰ্ষণৰ বাবেহে বনাইছোঁ, প্ৰায় 50 ফুট উচ্চতাৰ। আৰু এই ভেলাঘৰ নিৰ্মাণ কৰোঁতে আমাৰ যিমানসমূহ বাঁহ লাগিছে, প্ৰায় 100 পৰা 150 ডাল বাঁহৰ ভিতৰত সেই বাঁহখিনি আমাৰ গাঁৱৰ প্ৰতি ঘৰ লোকে আমাক এডাল এডালকৈ বাঁহ যোগান ধৰিছে। আৰু যিসমূহ নৰা আছে আমি গোটেই যুৱকসকলে গৈ পেলাই আমি নৰা কাটি আনিছোঁ। আমাৰ ইয়াতে খৰচা বুলিবলৈ একো নাই। আৰু এই ভেলাঘৰটো আমি যেতিয়া আমাৰ অনুষ্ঠান শেষ হ'ব, 5দিনীয়া অনুষ্ঠান, সেই অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমি এই ভেলাঘৰটো সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে খুলি পেলাম। আৰু আমাৰ যি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা আছে, সেই ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ এটা ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিছোঁ। টিহুৰ কণিমাৰাত আল্ট্ৰাবাছৰ আৰ্হিত নিৰ্মাণ ভেলাঘৰ। মহাদেৱ নামেৰে নিৰ্মাণ কৰা হৈছে এখন আল্ট্ৰাবাছ। সমান্তৰালকৈ নিৰ্মাণ কৰিছে সুউচ্চ মেজিও। আমি কেইজনমান আৰু কি কাৰ্যসূচী ইয়াতে? কাৰ্যসূচী এতিয়া আমাৰ ভোজ ভাত হ'ব, গোটেই গাঁৱৰ লগ হৈ আজি ৰাতি হ'ব। আৰু 2 নম্বৰ কথা ধৰক উৰুকাৰ নিশা হ'ব। আৰু আমি গছডাল বনাইছোঁ, গছ সংৰক্ষণ, গছ কাটিব নালাগে, তাৰ কাৰণে বনাইছোঁ। আৰু মেজি ইভাগে খেৰৰ ঘৰ, খেৰী ঘৰ, আৰু এই বাছখন বনাইছোঁ। বিশ্বনাথৰ ঐতিহাসিক গড়েহাগি গাঁৱৰ ৰাইজে চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ। হাবিৰ পৰা খৰি কাটি উৰুকাৰ নিশা মেজি জ্বলাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। ভেলাঘৰৰ স্থানতে মহিলাসকলে বিধে বিধে পুৰিছে পিঠা। প্ৰস্তুতি ঠিকে চলি আছে। প্ৰতি বছৰে আমি এনেকৈ কৰোঁ। আৰু মোৰ ফালৰ পৰা সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু আমি প্ৰতি বছৰে এনেকৈ বনাওঁ আৰু এইবাৰো তেনেকৈ আয়োজন কৰি আছোঁ। কি আছে, কি গোটোৱা হৈছে বিহুৰ বাবে বা উৰুকাৰ বাবে? উৰুকাৰ বাবে এতিয়া আমি লাডু, পিঠা, বৰপিঠা বনাই আছে, সেয়া তিল পিঠা বনাইছোঁ। তাৰপিছত উৰুকাৰ নিশাটো আৰু ভোজ ভাত হ'বই, মাছ মাংসৰে, সেয়াই। গহপুৰৰ বৰিগাঁৱত মাছৰ আৰ্হিত 100 ফুট দৈৰ্ঘ্যৰ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। বিদ্যালয়ৰ শিক্ষাৰ্থী, প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা এই ভেলাঘৰৰ জৰিয়তে উজানৰ মাছ ধৰা বন্ধ কৰা, থলুৱা মাছ সংৰক্ষণৰ বাৰ্তা দিয়া হৈছে। হয়, সকলোকে ভোগালী ওলগ শুভেচ্ছা আৰু সেজ সম্ভাষণ জনাইছোঁ। এইটো হ'ল আমাৰ সকলোৰে সহযোগত, গহপুৰ মহকুমা বিদ্যালয়বিলাকৰ এটকাৰ তিল সহযোগত বনোৱা এটা মাছ 100 ফুট দৈৰ্ঘ্যৰ। আৰু এই মাছটো হ'ল কি মাছ বুলি ক'লে, এইটো মাছ হ'ব আমাৰ মাছ। প্ৰস্তুতি চলি আছে। আৰু আমাৰ ইয়াৰ উদ্দেশ্য হ'ল যে অসমৰ থলুৱা মাছ বৰ্তমান সংকটত, আৰু থলুৱা মাছে আমাক অকল ইকনমি দিয়ে বা আমাক পুষ্টি যোগায় সেয়ে নহয়, থলুৱা মাছ যেতিয়া হ'ব তেতিয়া তাক খাবলৈ আমাৰ চৰাইবিলাকে পৰিভ্ৰমী চৰাই। আৰু আজি অসমত হোৱা পৰিভ্ৰমী চৰাই আমি যি দেখিছে থলুৱা মাছ সংৰক্ষণৰ কাৰণে হৈছে। আৰু উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত নিৰ্মাণ কৰা হৈছে থিয়েটাৰৰ পেণ্ডেলৰ সদৃশ ভেলাঘৰ, য'ত 100টা পৰিয়ালে উৰুকাৰ নিশা লগে ভাগে খাব ভোজ ভাত। আমাৰ ধুনীয়া চলি আছে। আমাৰ চন্দৰা গাঁৱৰ আমাৰ 100 ঘৰ আমাৰ সদস্য পৰিয়াল, মোটামুটি আমি 500ৰ ওপৰে হ'ব, কিন্তু 500 জন সদস্যই আমি ইয়াতে এসাঁজ খাম আৰু আমি ভোগালী বিহু বুলি একেলগে খাম। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া যেনে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। ৰাইজে থলুৱাভাৱে নিৰ্মাণ কৰা এনে আকৰ্ষণীয় ভেলাঘৰতে সোমবাৰে নিশা খাব উৰুকাৰ ভোজ ভাত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।